নমস্কাৰ, মোৰ নাম উপাসনা বৰা। আজি আমি মিনিয়ন থিংছ ফাউণ্ডেশ্যন যিটো NGO আছে আমাৰ সেইটোৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। এই NGOটো সাধাৰণ এনেকৈ দান পুণ্যৰ NGO নহয়, এইটো হৈছে মৰম, আশা আৰু মানৱতাৰ এখন সুবিশাল ঘৰ। একচুৱেলি মিনিয়ন থিংছ ফাউণ্ডেশ্যন হয় কি? এতিয়া এটা পৰিয়ালত জুই জ্বলাবৰ কাৰণে ৰান্ধনীশালত ইন্ধন নাথাকে, তেতিয়া আমি সহায়ৰ হাতখন আগবঢ়াবলৈ চেষ্টা কৰোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ খাদ্য, কিতাপ যিখিনি তেওঁলোকৰ অভাৱ সেইখিনি পূৰাবলৈ আমি নিজৰ ফালৰ পৰা চেষ্টাৰ হাতখন আগবঢ়াওঁ। যেতিয়া মাক দেউতাকসকলে ভাবে যে আমাৰ কথা শুনিবলৈ কোনো নাই, তেতিয়া আমিয়ে কওঁ তেখেতসকলৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম। আমাৰ কাম হৈছে সহানুভূতি দেখাই ইজনৰ সিজনৰ মাজত আশা জীয়াই ৰখা। আমাৰ বাবে মানুহ মানে বেনিফিচিয়াৰী নহয়, আমাৰ বাবে মানুহ মানে নিজৰ মানুহ। যদি আপুনি এই বিশ্বাসটো অনুভৱ কৰে আমাৰ কথা আৰু কামৰ মাজেদি, তেন্তে বুজি পাব যে মিনিয়ন থিংছ ফাউণ্ডেশ্যন আপোনালোকৰ লগত আগন্তুক আৰু এতিয়াও সদায় আপোনালোকৰ লগত থিয় দি থাকিব। ধন্যবাদ। আপোনালোকৰ এই হাঁহিটোৱে আমাক সদায় সুখী অনুভৱ কৰে।